মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ নলবাৰী ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ হাফ ইয়াৰলি এক্সামৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ আনচাৰখিনি। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল এডমিনিষ্ট্ৰেশ্যন এণ্ড এক্সপ্ল'টেশ্যন উইল গ' হেণ্ড ইন হেণ্ড হুজ কিউট ৱাজ দিছ। শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব। এইষাৰ কাৰ উক্তি আছিলে? এই উক্তিষাৰ আছিলে লৰ্ড কাৰ্জনৰ। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। বি নম্বৰ প্ৰশ্ন, হুইচ অফ দ্য ফলোয়িং ড্ৰামাছ ৱেৰ ৰিটন ডিউৰিং দ্য স্বদেশী মুভমেণ্ট। স্বদেশী আন্দোলনৰ সময়ত তলত দিয়া কোনকেইখন নাটক ৰচনা কৰা হৈছিলে? স্বদেশী আন্দোলনৰ সময়ত ৰচনা কৰা হৈছিলে চিৰাজউদ্দৌলা, জাপানী বীৰ আৰু মীৰ কাছিম। গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 3, ইন perspective of the newspaper and their editors published during the স্বদেশী movement, find out the variance। স্বদেশী আন্দোলনৰ সময়ত প্ৰকাশিত সংবাদপত্ৰ আৰু সেইবোৰৰ সম্পাদকসমূহৰ পৰিপ্ৰেক্ষিতত অমিলটো বাছি উলিয়াবলৈ দিছিল। সঞ্জীৱনী লিখিছিলে কৃষ্ণ কুমাৰ মিত্ৰই, এইটো মিল আছে। যুগান্তৰ আছিলে ভূপেন্দ্ৰনাথ দত্তৰ, এইটো মিল আছে। বন্দে মাতৰম দিছে বংকিম চন্দ্ৰ চেটাৰ্জী, এইটো অমিল, এইটো মিল নাই। ঠিক আছে, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ, যিহেতু আমাক অমিলটো সুধিছিলে। কুৱেশ্যন নম্বৰ 4, দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইনড অন। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰীত। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 5, দ্য মেইন ৰিজন বিহাইণ্ড দ্য পাৰ্টিশ্যন অফ বেংগল বাই লৰ্ড কাৰ্জন ৱাজ। লৰ্ড কাৰ্জনৰ দ্বাৰা হোৱা বংগ বিভাজনৰ প্ৰধান কাৰণ কি আছিল? লৰ্ড কাৰ্জনৰ দ্বাৰা হোৱা বংগ বিভাজনৰ প্ৰধান কাৰণ আছিলে ডিভাইড এণ্ড ৰুল পলিচি অফ দ্য ব্ৰিটিছৰ বিভাজন আৰু শাসন নীতি। কুৱেশ্যন নম্বৰ 6, ফাইণ্ড আউট দ্য কাৰেক্ট ষ্টেটমেণ্টছ ইন টাৰ্মছ অফ দ্য ফৰ্মেশ্যন অফ মুছলিম লীগ ফ্ৰম দ্য এল্টাৰনেটিভছ গিভন বিল'। মুছলিম লীগৰ গঠন সম্পৰ্কত তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ উক্তিটো বাছি উলিয়াবলৈ দিছে। ষ্টেটমেণ্ট নম্বৰ 1, দ্য মুছলিম লীগ ৱাজ ফাউণ্ডেড ইন 1906 টু ছেফগাৰ্ড দ্য ৰাইটছ অফ ইণ্ডিয়ান মুছলিম। উক্তি একত দিছিল যে ভাৰতীয় মুছলমানসকলৰ অধিকাৰক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে 1906 চনত মুছলিম লীগৰ প্ৰতিষ্ঠা হৈছিল। এইটো উক্তি শুদ্ধ হয়। ষ্টেটমেণ্ট নম্বৰ 2, দ্য ফৰ্মেশ্যন অফ দ্য মুছলিম লীগ উইকেণ্ড দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। মুছলিম লীগৰ প্ৰতিষ্ঠাই ভাৰতীয় জাতীয় কংগ্ৰেছক দুৰ্বল কৰি তুলিছিল। গতিকে ষ্টেটমেণ্ট নম্বৰ 2টো অশুদ্ধ। গতিকে অপশ্যন এত দিয়া আছিলে ষ্টেটমেণ্ট 1 ইজ কাৰেক্ট, ষ্টেটমেণ্ট 2 ইজ ইনকাৰেক্ট। গতিকে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 7, জালিয়ানৱালাবাগ চেক্ৰী টুক প্লেচ অন। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল 1919 চনৰ 13 এপ্ৰিলত। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 8, মেটচ দ্য ফলোয়িং হিষ্টৰিকেল ইভেণ্টছ উইথ দ্য হেপেনিং ইয়াৰ্ছ এণ্ড চুজ দ্য কাৰেক্ট আনচাৰ। তলৰ ঐতিহাসিক ঘটনাবোৰ সংঘটিত হোৱা বৰ্ষবোৰৰ সৈতে মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ দিছে। ইয়াৰে অপশ্যনসমূহৰ ভিতৰত অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 9, হুইচ অফ দ্য ফলোয়িং ছিকুৱেন্স অফ হিষ্টৰিকেল মুভমেণ্টছ ইজ ইন কাৰেক্ট অৰ্ডাৰ। তলত দিয়া ঐতিহাসিক আন্দোলনসমূহৰ কোনটো শুদ্ধ ক্ৰমত আছে? শুদ্ধ ক্ৰমত আছে স্বদেশী আন্দোলন, চম্পাৰণৰ সত্যাগ্ৰহ, খিলাফত আন্দোলন আৰু অসহযোগ আন্দোলন। অপশ্যন চি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 10, ইন হুইচ অফ দ্য ফলোয়িং মুভমেণ্টছ মহাত্মা গান্ধী গেভ দ্য শ্লোগান ডু অৰ ডাই। তলত দিয়া কোনটো আন্দোলনৰ সময়ছোৱাত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল? জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিলে ভাৰত ত্যাগ আন্দোলন 1942 চনত হোৱা। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ, কুইট ইণ্ডিয়া মুভমেণ্ট। কুৱেশ্যন নম্বৰ 11, দ্য পিকচাৰ গিভন এবভ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং হিষ্টৰিকেল ইভেণ্টছ। ওপৰত দিয়া চিত্ৰখন তলৰ কোনটো ঐতিহাসিক ঘটনাৰ লগত সম্পৰ্কিত? চিত্ৰখন যদি তোমালোকে ভালদৰে চোৱা, এই চিত্ৰখন লোণ সত্যাগ্ৰহ, চল্ট সত্যাগ্ৰহৰ লগত সম্পৰ্কিত। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 12, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ কেয়াৰফুলি এণ্ড চুজ দ্য ৰাইট আনচাৰ। তলত দিয়া বাক্যকেইটা সাৱধানে পঢ়ি শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ দিছে। ইয়াত এছাৰ চনত দিছিল যে ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি 1919 চনত পৰিত্যাগ কৰিছিল। ৰিজনটো দিছিলে ইয়াতে, ৰিজনটো আছিলে যে তেওঁ ৰাওলাট আইনক লৈ সন্তুষ্ট নাছিল, যিখন আইনে বিনা বিচাৰে ৰাজনৈতিক বন্দীসকলক 2 বছৰ পৰ্যন্ত কাৰাগাৰত নিক্ষেপ কৰাৰ স্বেচ্ছাচাৰী অধিকাৰ চৰকাৰক প্ৰদান কৰিছিল। গতিকে ইয়াতে থকা এছাৰ চন আৰু ৰিজন দুয়োটাই শুদ্ধ, কিন্তু ৰিজনটো এছাৰ চনৰ শুদ্ধ ব্যাখ্যা নহয়। গতিকে অপশ্যন ডি দিব পাৰোঁ আমি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 13, হুইচ অফ দ্য ফলোয়িং ষ্টেট ৱাজ আউটছাইড দ্য এডমিনিষ্ট্ৰেশ্যন অফ আছাম ডিউৰিং দ্য কলনিয়েল ৰুল। উপনিৱেশিক শাসনকালত তলৰ কোনখন ৰাজ্য অসম প্ৰশাসনৰ বাহিৰত আছিল? কাৰেক্ট এনচাৰ হৈছে অপশ্যন বিত থকাটো মণিপুৰ। কুৱেশ্যন নম্বৰ 14, ইন perspective of the historical events and their happening years, find out the odd one.
ঐতিহাসিক ঘটনাৱলী আৰু সেইবোৰ সংঘটিত হোৱা বৰ্ষৰ পৰিপ্ৰেক্ষিতত অমিলটো বাছি উলিয়াবলৈ দিছে। যিহেতু আমাক অমিলটো বাছি উলিয়াবলৈ দিছে, অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, কাৰণ ইয়াত দিয়া আছে জাহ পথাৰ বিলুপ্তি 1843, এইটোৱে হৈছে অমিল। কুৱেশ্যন নম্বৰ 15, তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ফুলগুৰি ধাৱাটো মিলিব GB ছিংগাৰৰ লগত। উত্তৰ কাছাৰৰ বিদ্ৰোহটো মিলিব দামান্তৰ লগত। নগা বিদ্ৰোহটো মিলিব মেজৰ বয়োদাৰ লগত। আৰু মণিপুৰৰ বিদ্ৰোহটো মিলিব JW কুইণ্টনৰ লগত। অপশ্যন বি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 16, দ্য পাৰ্চন হু ৱেৰ হেংড ইন যোৰহাট জেইল অন 26 ফেব্ৰুৱাৰী 1858 ৱেৰ। 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে যোৰহাটৰ কাৰাগাৰত ফাঁচি দিয়া ব্যক্তিকেইগৰাকী কোন কোন আছিল সুধিছে। গতিকে 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে যোৰহাট কাৰাগাৰত ফাঁচি দিয়া ব্যক্তিকেইগৰাকী আছিলে মণিৰাম দেৱান আৰু পিয়লি বৰুৱা। অপশ্যন ডি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 17। কুৱেশ্যনটো আছিলে কনচিডাৰ দ্য ফলোয়িং sentences related to the rebellion in 1857 in Assam and choose the right answer. অসমৰ 1857 চনৰ বিদ্ৰোহৰ সৈতে সম্পৰ্কিত তলৰ বাক্যবোৰ বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। এছাৰ চনত দিছিল উক্তি, নগাঁও আৰু গুৱাহাটীৰ নতুন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে বিদ্ৰোহীসকলক সহায় কৰা নাছিল। এছাৰ চনটো ট্ৰু হয়, সঁচা। ৰিজন দিছিল কাৰণ যে তেওঁলোক পুৰণি আহোম ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ অধীনলৈ পুনৰাই উভতি যোৱাৰ ইচ্ছা কৰা নাছিল। ইয়াত থকা উক্তিটো শুদ্ধ, কিন্তু কাৰণটো অশুদ্ধ। গতিকে অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ, কাৰণ ইয়াত দিয়া আছে A is true and R is false. কুৱেশ্যন নম্বৰ 18, which of the following states is called the homeland of the federation? তলৰ কোনখন ৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়? যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰক, ইউনাইটেড ষ্টেট অফ আমেৰিকা। অপশ্যন চি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 19, choose the correct statements in terms of relationship between the constitution and democracy. সংবিধান আৰু গণতন্ত্ৰৰ সম্পৰ্কৰ ক্ষেত্ৰত শুদ্ধ উক্তিটো নিৰ্ণয় কৰিব দিছিল। উক্তি 1ত দিছিল যে সংবিধান নোহোৱাকৈ এখন প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ গঠন হ'ব নোৱাৰে। এইটো উক্তি শুদ্ধ। ষ্টেটমেণ্ট নম্বৰ 2, উক্তি নম্বৰ 2 দিছিলে যে গণতান্ত্ৰিক ৰাষ্ট্ৰ নহ'লেও দেশ এখনৰ সংবিধান থাকিব পাৰে। গতিকে এই দুয়োটা উক্তি শুদ্ধ। গতিকে আমি অপশ্যন চি শুদ্ধ উত্তৰ দিব পাৰোঁ, কাৰণ দিয়া আছে যে both are correct, দুয়োটা উক্তিয়ে শুদ্ধ। কুৱেশ্যন নম্বৰ 20, দ্য ফেডাৰেল কেৰেক্টাৰিষ্টিক্স অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনছ আৰ। ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ হ'ল। তোমালোকে ইয়াত থকা অপশ্যনকেইটা চাই লোৱা। এই অপশ্যনকেইটাৰ ভিতৰত অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, কাৰণ অপশ্যন বিত দিয়া আছিল কেৱল 1 আৰু 3টো শুদ্ধ। কুৱেশ্যন নম্বৰ 21, হু ইয়াত ৱাৰ্ডটো অলপ চিনি পোৱাত অসুবিধা হৈছে। প্ৰিচাইডেড অভাৰ দ্য ফাৰ্ষ্ট মিটিং অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি। সংবিধান সভাৰ প্ৰথমখন সভাত কোনে সভাপতিত্ব কৰিছিল? উত্তৰটো হৈছে ডক্টৰ সচিদানন্দ সিনহাই। তোমালোকক যদি এই গোটেইকেইখন কুৱেশ্যন পেপাৰৰ PDF-টো লাগে, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰে PDF কেইটা পাবা। কুৱেশ্যন নম্বৰ 22, মেটছ দ্য ফলোয়িং এণ্ড চুজ দ্য ৰাইট আনচাৰ। তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত RBI-টো মিলিব চেণ্ট্ৰেল বেংকৰ লগত। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংক। SBI-টো মিলিব বাণিজ্যিক বেংকৰ লগত, কমাৰ্চিয়েল বেংক। নাবাৰ্ডটো মিলিব কৃষি উন্নয়ন বেংকৰ লগত, এগ্ৰিকালচাৰ ডেভেলপমেণ্ট বেংক। IDBI-টো মিলিব 3 নম্বৰটোৰ লগত, উদ্যোগিক উন্নয়ন বেংক, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক। গতিকে অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন চোৱা, 23 নম্বৰ, দ্য পিকচাৰ গিভন এবভ শ্ব'জ হুইচ অফ দ্য ফলোয়িং ষ্টেজেছ অফ এভলিউশ্যন অফ মানি। ওপৰৰ চিত্ৰখনে মুদ্ৰাৰ ক্ৰমবিকাশৰ কোনটো স্তৰ নিৰ্ধাৰণ কৰিছে? মুদ্ৰাৰ ক্ৰমবিকাশৰ বহুকেইটা স্তৰ আছিলে, কিন্তু আমি যদি চিত্ৰটো ভালদৰে চাওঁ, ইয়াত কি কৰিছে, তোমালোকে হয়তো চিত্ৰখন ভালদৰে দেখা পোৱা নাই। ইয়াত বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰা হৈছে। গতিকে এইটো বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰাৰ প্ৰক্ৰিয়াটোক কি বুলি কোৱা হৈছিলে? বাৰ্টাৰ ছিষ্টেম, অৰ্থাৎ বিনিময় প্ৰথা। অপশ্যন বি কাৰেক্ট এনচাৰ। তোমালোকে টেলিগ্ৰাম চেনেল বা হোৱাটছআপ চেনেলত যায় ডাইৰেক্ট PDF-টো ডাউনলোড কৰি তোমালোকে চাবা, তেতিয়া তোমালোকে চিত্ৰটো ভালদৰে দেখা পাবা। কুৱেশ্যন নম্বৰ 24, দ্য কাৰেক্ট ছিকুৱেঞ্চ অফ দ্য ফলোয়িং বেংকছ একৰ্ডিং টু দেয়াৰ এষ্টাব্লিছমেণ্ট ইয়াৰ ইজ। প্ৰতিষ্ঠা বৰ্ষ অনুসৰি তলত দিয়া বেংকসমূহৰ শুদ্ধ ক্ৰমটো সুধিছে। শুদ্ধ ক্ৰমটো হৈছে প্ৰথমতে হ'ব RBI, তাৰপিছত IDBI, তাৰপিছত নাবাৰ্ড, তাৰপিছত SIDBI। অপশ্যন বি কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন 25 নম্বৰ, নৰেন্দ্ৰ মোদী ইজ দ্য প্ৰেচিডেণ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ইফ দ্য পোষ্ট অফ দ্য প্ৰাইম মিনিষ্টাৰ ইজ ছাপ'জ টু বি দ্য মানি অফ একাউণ্টছ, দেন নৰেন্দ্ৰ মোদী উইল
ইণ্ডিকেট হুইচ অফ দ্য ফলোয়িং মানি বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ পদবীটো যদি হিচাপৰ মুদ্ৰা বুলি ধৰা হয় তেন্তে নৰেন্দ্ৰ মোদী ব্যক্তিজনে তলৰ কোনটো মুদ্ৰাক সূচাব খুজিছে এইটো হ'ব লিগেল টেণ্ডাৰ মানি বিহিত মুদ্ৰা কুৱেশ্যন নম্বৰ 26 ডিটাৰমাইন দ্য কাৰেক্ট ষ্টেটমেণ্ট ইন টাৰ্মছ অফ দ্য কণ্টিগেণ্ট ফাংচনছ অফ মানি মুদ্ৰাৰ উপনিমিত্ত কাৰ্যৰ ক্ষেত্ৰত শুদ্ধ উক্তিটো নিৰ্ধাৰণ কৰিব দিছে ইয়াত প্ৰথম উক্তিটো দিছিল যে দেশ এখনৰ জাতীয় আয় মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় এইটো শুদ্ধ উক্তি 2 নম্বৰ দিছিল মুদ্ৰাই সামগ্ৰী আৰু সেৱাৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে দুয়োটাই শুদ্ধ গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ both are true question number 27 the first bank of India was established in 1770 in Kolkata the name of the bank is 1770 চনত কলিকতাত ভাৰতৰ প্ৰথমটো বেংক স্থাপন কৰা হৈছিল বেংকটোৰ নাম কি সুধিছে আৰু প্ৰশ্নটো কি কৰিছে উল্টাই দিছে অৰ্থাৎ ভাৰতৰ প্ৰথমটো বেংক নাম কি সুধিছে আৰু ভাৰতৰ প্ৰথমটো স্থাপিত বেংকৰ নাম আছিল বেংক অফ হিন্দুস্তান অপশ্যন সি কাৰেক্ট আনসাৰ আৰু এই বেংকটো 1770 চনত কলিকতাত স্থাপন কৰা হৈছিল question number 28 IUCN was formed in the year IUCN প্ৰতিষ্ঠা হোৱা বৰ্ষটো হৈছে 1948 চনত IUCN প্ৰতিষ্ঠা হৈছিল question number 29 which of the following does not align with the objectives of resource conservation তলত দিয়াবোৰৰ কোনটো সম্পদ সংৰক্ষণৰ উদ্দেশ্যবোৰৰ সৈতে সংগতিপূৰ্ণ নহয় সুধিছে অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ প্ৰিজাৰ্ভিং উইথাউট ইউটিলাইজেশ্যন ব্যৱহাৰ নকৰাকৈ সংৰক্ষণ কৰা নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 30 কুৱেশ্যনটো আছিল মেটচ দ্য ফলোয়িং এণ্ড চুজ দ্য কাৰেক্ট আনসাৰ তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা প্ৰাথমিক বৃত্তিটো মিলিব এইটো পৰিচলনৰ লগত সেকেন্ডাৰী দ্বিতীয়ক বৃত্তিটো মিলিব নিৰ্মাণ কাৰ্যৰ লগত তৃতীয়ক বৃত্তিটো মিলিব প্ৰাথমিক বৃত্তিটো মিলিব কৃষিৰ লগত ঠিক আছে দ্বিতীয়ক বৃত্তিটো মিলিব নিৰ্মাণ কাৰ্যৰ লগত তৃতীয়ক বৃত্তিটো মিলিব পৰিচলনৰ লগত চতুৰ্থক বৃত্তিটো মিলিব প্ৰশাসনৰ লগত অপশ্যন এ হ'ব লাগে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 31 according to Zimmerman which of the following properties should be a material have to become a resource জিম্মাৰমানৰ মতে বস্তু এটা সম্পদ হ'বলৈ হ'লে তলৰ কোনবোৰ গুণ থাকিব লাগে জিম্মাৰমানৰ মতে বস্তু এটা সম্পদ হ'বলৈ হ'লে কাৰ্যকাৰিতা গুণ থাকিব লাগিব আৰু উপকাৰিতা গুণ অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন 32 নম্বৰ which of the following are both resource and wealth তলত দিয়াবোৰৰ কোনবোৰ সম্পদ আৰু সম্পত্তি উভয়ে হয় সুধিছে যেটো সম্পদ আৰু সম্পত্তি উভয় হয় বুলি কৈছে ইয়াত সইল ভূমি হ'ব কাৰেক্ট আনসাৰ আৰু সূৰ্য কোম্পানীৰ অংশ অপশ্যন ডি কাৰেক্ট আনসাৰ হ'ব question number 33 in perspective of different types of resources and their examples find out the variance সম্পদৰ বিভিন্ন প্ৰকাৰ আৰু সেইবোৰৰ উদাহৰণৰ পৰিপ্ৰেক্ষিতত অমিলটো বাছি উলিওৱা ইয়াত অমিল মিল আছে প্ৰাকৃতিক সম্পদ হৈছে নদ নদীবোৰ প্ৰাকৃতিক সম্পদ মাটি হৈছে অজীৱীয় সম্পদ ৰাস্তা ঘাট হৈছে জাতীয় সম্পদ স্থানিক সম্পদটো বায়ু নহয় ঠিক আছে গতিকে এইটো হৈছে অমিলটো অপশ্যন সি কাৰেক্ট আনসাৰ question number 34 Indian Council of Forestry Research and Education was formed in ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন হৈছিল 1986 চনত অপশ্যন ডি কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন 35 নম্বৰ ৰিচাইক্লিং পেপাৰ ক্যান ডিৰেক্টলি সেভ হুইচ নেচাৰেল ৰিসোৰ্স কাগজৰ পুনৰাৱৰ্তনে কোনবিধ প্ৰাকৃতিক সম্পদক প্ৰত্যক্ষভাৱে সুৰক্ষা দিব পাৰে উত্তৰটো হৈছে ট্ৰিজ অপশ্যন বি গছ হ'ব কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 36 আচাৰচনত দিছিল যে সম্পদ সংৰক্ষণৰ সঠিক ৰূপায়ণৰ বাবে সুবিবেচিত আৰু সুপৰিকল্পিত আঁচনি গ্ৰহণ কৰাটো প্ৰয়োজন এটো সঁচা ৰিজন দিছিল সম্পদ সংৰক্ষণ প্ৰক্ৰিয়াটো নিজে নিজে কাৰ্যক্ষম হৈ থাকিব নোৱাৰে গতিকে ৰিজনটো সঁচা কিন্তু ৰিজনটো আচাৰচনৰ শুদ্ধ ব্যাখ্যা নহয় গতিকে আমি অপশ্যন সি লিখিব পাৰো question number 37 in the year 1977 the United Nations conference was held in Nairobi Kenya the subject of the conference was 1977 চনত কেনিয়াৰ নাইৰোবিত ৰাষ্ট্ৰসংঘৰ এখন সন্মিলন অনুষ্ঠিত হৈছিল এই সন্মিলনখনৰ বিষয় কি আছিল সুধিছে এই সন্মিলনখনৰ বিষয় আছিল ডিজাৰ্টিফিকেশন অৰ্থাৎ মৰুকৰণ অপশ্যন সি কাৰেক্ট আনসাৰ question number 38 according to Peter Haggett the environment is primarily an outcome of the interaction between which of the following elements পিটাৰ হেগেটৰ মতে পৰিৱেশ মূলতঃ কি উপাদানৰ সম্পৰ্কৰ পৰিণতি ইয়াতে অপশ্যন এ আৰু বি হ'ব কাৰেক্ট আনসাৰ কাৰণ অপশ্যন এ দিছিলে স্থল আৰু জল আৰু অপশ্যন বি দিছিলে বায়ু আৰু জীৱ গতিকে অপশ্যন বি আমি শুদ্ধ উত্তৰ দিব পাৰিম নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 39
কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিলেটিং দ্য ৱাটাৰ পলিউশ্যন এণ্ড চুজ দ্য কাৰেক্ট আনচাৰ। পানী প্ৰদূষণ সম্পৰ্কত তলৰ উক্তিবোৰ বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰথমটোত দিছিল যে ঔদ্যোগিক আৱৰ্জনা পৰাৰ পিছতো গংগা নদীৰ পানী বিশুদ্ধ হৈ থাকে, এইটো মিছা হয়। 2 নম্বৰ দিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষিজনিত কাৰণতে সৰ্বাধিক পৰিমাণে পানী প্ৰদূষিত হয়, এইটো মিছা। গতিকে অপশ্যন ডি কাৰেক্ট এনচাৰ হ'ব, বোথ আৰ ফলছ। কুৱেশ্যন নম্বৰ 40 দ্য হিউমেন এক্টিভিটি কজিং ডিজাৰ্টিফিকেশ্যন ইজ। মৰুকৰণ সৃষ্টিকাৰী মানৱ কাৰ্যৱালী হ'ল। মৰুকৰণ কেতিয়া হ'ব পাৰে? যদি অত্যাধিক আমি পশুচাৰণ কৰোঁ আৰু বননি ধ্বংস কৰোঁ। এক্সেছিভ গ্ৰেজিং এণ্ড ডিফৰেষ্টেশ্যন, অপশ্যন ডি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 41 আইডেণ্টিফাই দ্য গ্ৰীণ হাউচ গেছেছ গিভন বিল'। তলত দিয়াবোৰৰ সেউজগৃহ গেছবোৰ চিনাক্ত কৰিব দিছে। সেউজগৃহ গেছবোৰ হৈছে মিথেন আৰু নাইট্ৰাছ অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড আৰু ক্ল'ৰ'ফ্ল' কাৰ্বন, অপশ্যন ডি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 42 হুইচ অফ দ্য ফলোয়িং ইজ এ গ্ল'বেল এনভাইৰমেণ্টেল প্ৰব্লেম। তলত দিয়াবোৰৰ কোনটো গোলকীয় পাৰিৱেশিক সমস্যা? গতিকে গোলকীয় উষ্ণতা বৃদ্ধিটো হৈছে গোলকীয় পাৰিৱেশিক সমস্যা। কুৱেশ্যন নম্বৰ 43 এচিড ৰেইন জেনেৰেলি অকাৰ্ছ ইন। এচিড বৰষুণ সাধাৰণতে ক'ত হয়? একেবাৰে ইজি কুৱেশ্যন, কিন্তু মই উত্তৰটো তোমালোকক কৰি দিয়া নাই, কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা, ঠিক আছে। এইকেইটা তোমালোকে 44ত দিছিল মাউণ্ট পিনাটুবু নামৰ জাগ্ৰত আগ্নেয়গিৰিটো কোন দেশত অৱস্থিত? অপশ্যনবিলাক চাই লোৱা, জাপান, শ্ৰীলংকা, ফিলিপিনছ আৰু ইণ্ডোনেছিয়া। 45ত দিছিল ডিটাৰমাইন দ্য কাৰেক্ট ষ্টেটমেণ্ট ইন টাৰ্মছ অফ ৰিজনেল এনভাইৰমেণ্টেল প্ৰব্লেমছ। আঞ্চলিক পাৰিৱেশিক সমস্যাৰ ক্ষেত্ৰত শুদ্ধ উক্তিটো নিৰ্ণয় কৰিব দিছিল। গতিকে এই তিনিটা প্ৰশ্নৰ উত্তৰ তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। যদি তোমালোকে নোৱাৰা কমেণ্ট ছেকশ্যন চেক কৰিবা, তাত তোমালোকে উত্তৰটো পাবা। আৰু কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন আনচাৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। মই চেষ্টা কৰিম সেই ডিষ্ট্ৰিক্টখনৰ কুৱেশ্যন আনচাৰখিনি তোমালোকক কৰি দিবলৈ।